অসমৰ ভিন্ন প্ৰান্তত এতিয়া বানৰ তাণ্ডৱ। এই বানত ককবকাই বহু লোকৰ মৃত্যু হৈছে। তাৰ মাজতে এই দৃশ্য পশ্চিম বকতাৰ ইকৰাতলী ৰাইজৰ, আৰু এইটো হৈছে থাওৰা সমষ্টি, পূৰ্বৰ থাওৰা সমষ্টি, বৰ্তমান ডিমৌ সমষ্টিৰ অন্তৰ্গত ইকৰাতলীৰ ৰাইজ। তেওঁলোকে ঘৰৰ ভিতৰৰ পৰা পদূলিলৈ যাবৰ বাবেও ভূঁৰ ব্যৱহাৰ কৰিব লগা হৈছে, নাও ব্যৱহাৰ কৰিব লগা হৈছে। এনে এক ভয়াৱহ পৰিস্থিতিৰ মাজত জীৱন কটাব লগা হৈছে। 7 দিনকৈ তেওঁলোক পানীৰ তলত আছে, আৰু এই পৰিৱেশৰ মাজত তেওঁলোকৰ বাবে খাবলৈ নাই চাউল। যি ধান আছিলে ভঁৰালত থকা ধানো ভেঁকুৰি গ'ল। এসাঁজ খাবৰ বাবে তেওঁলোকে চিন্তিত হ'ব লগা হৈছে। ল'ৰা ছোৱালী কিদৰে এতিয়া তেওঁলোকে ভৰণ পোষণ কৰিব, তাক লৈ চিন্তা কৰিব লগা হৈছে। ছমাহৰ বাবে যি কষ্টৰে তেওঁলোকে ধান চপালে, সেই ধানো এতিয়া ভেঁকুৰি গৈছে। এনে এটা পৰিৱেশৰ মাজত চাওক কি ভয়াৱহ পৰিস্থিতিৰ মাজত থাকিব লগা হৈছে অসমৰ একাংশ ৰাইজ। আৰু বৰ্তমান সময়ত আহাৰৰ যি বান, এই বানে কিন্তু সকলোকে চুই গৈছে, সকলোকে খৰ্গহস্ত কৰিছে।